এছপি ছাৰ বুলি কৈ লুটিলে নগদ ধন শিৱসাগৰত ভুৱা আৰক্ষী অধীক্ষকৰ কাণ্ড এবাৰ শিৱসাগৰৰ হালুৱাটিং থানাৰ অন্তৰ্গত দুপদৰৰ সমীপত এই ঘটনা বিলাসী বাহনত অহা যুৱকে আৰক্ষী অধীক্ষক বুলি লুটি নিলে নগদ ধন ফেৰীৱালাৰ পৰা নগদ ৫,০০০ টকা লৈ যোৱাৰ উপৰি গুৰিয়াই ভাঙিলে সামগ্ৰী ঘটনাৰ বিৱৰণ অনুসৰি বৃহস্পতিবাৰে পুৱা নিজৰ ব্যৱসায়ৰ বাবে ওলাই যোৱা গেলেকীৰ ৰাজু মুণ্ডা নামৰ যুৱকজনে অতিপাত গৰমৰ বাবে দুপদৰৰ সমীপৰ এজোপা গছৰ ছাঁত জিৰণি লৈছিল তেনে সময়তে এখন বিলাসী বাহনত অহা এজন যুৱকে নিজকে এছপি বুলি পৰিচয় দি ফেৰীৱালাজনক মাৰপিট কৰি পকেটৰ পৰা ৫,০০০ টকা লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে ভুক্তভোগী যুৱকজনে এই সন্দৰ্ভত হালুৱাটিং আৰক্ষীৰ কাষ চাপি এখন এজাহাৰ দাখিল কৰিছে এতিয়া হালুৱাটিং আৰক্ষীয়ে এই ভুৱা এছপিজনক বিচাৰি অভিযান আৰম্ভ কৰিছে অতি দুখৰ কথা যে আজি কালি যিটো ঘটনা ঘটি গ'ল মানে কালি যিটো ৰদ দিছে সেই ৰদত আজি সেই ৰাজু মুণ্ডা নামৰ এটা গেলেকী যিটো ল'ৰা হয় তেওঁ মণিহাৰী কিবা কিবি সৰুকৈ মানে বেপাৰ কৰে আৰু প্লাষ্টিকৰ হওক বা পাতি এনেকুৱা ব্যৱসায় কৰে সেই ৰাজু মুণ্ডা আমাৰ চাহ জনগোষ্ঠীৰ এটা ল'ৰাই হয় তেওঁ মানে দুপদৰত মানে বিকা মানে মাল চাল বিকি আহোঁতে দুপদৰ চাৰিআলিৰ পৰা আমাৰ হালুৱাটিং বজাৰ পিনে অহা মানে চুতীয়া বস্তি হৈ পেলাই হালুৱাটিং পিনে অহা যিটো ওচৰত মানে এটা কালভাৰ আছে কালভাৰ কেইটামান গছ আছে সৰু সৰু জোপা গছ আছে তাত মানে তেওঁ ৰ'দৰ কাৰণে অকণ জিৰণি লৈছিলে জিৰণি লওঁতে মানে তেনেকৈ দুটা যুৱক আহিলে এটা বলেৰ' পিকআপ লৈ পেলাই আমাক জানিব দিয়া মতে বলেৰ' পিকআপ লৈ পেলাই এজন নামি পেলাই এটা যুৱকে গুচি গ'ল এটা যুৱকে নামি তাক বোলে অলপ গুচি কৰিলে দম দিলে আৰু নিজকে পৰিচয় দিছে যে মই হালুৱাটিং থানা নতুনকৈ অহা পুলিচ বুলি কৈছে তাৰপিছত কৈছে মই এছপি বুলি কৈছে আৰু চাবলৈ মানে তেওঁ কৈছে যে তেওঁ কোৱা মতে যে চাবলৈ হ'লে মানে তেনেকৈ মানে অলপ শকত ডাঙৰ সেইকাৰণে মই ভয় খাইছোঁ আৰু মোক অলপ গুৰলাগুৰলিকৈ মাৰিছে তাৰপিছত আকৌ মোৰ হাতৰ মানে ওপৰ পকেটৰ পৰা ১,০০০ পইচা লৈছে তাতে ১০,০০০ বিচাৰিছিলে ১০,০০০ নিদিয়াৰ কাৰণে আকৌ মোৰ পকেটৰ পৰা হাত সোমাই পেলাই মোৰ মানি বেগত আছে ৪,০০০ টকা ৪,০০০ টকা কাঢ়ি লৈছে আৰু মোৰ মানে যি মাল বস্তু আছিলে প্ৰায় ৪-৫,০০০ টকাৰ মাল বস্তু এইবিলাক একদম ভাঙি কৰিলে তেনেকুৱা বুলি কৈছে গতিকে মই আমাৰ শাসনী মুক্তি সমাজ সমিতি জিলা কমিটিৰ পৰা যে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আজি পুলিচ প্ৰশাসনে নামত এটা কালিমা সানিব লৈছে সেই যুৱকজনক অতি কৰায়ত্ব কৰি আমাৰ হালুৱাটিং থানাত মানে থানাৰ বিষয়া গৈ তাক কৰায়ত্ব কৰি পেলাই উচিত তাত এটা মানে উচিত শিক্ষা দি আৰু এই যুৱকজনে মানে সৰু ব্যৱসায় হৈ চলি আছিল তাত যিখিনি পইচা তাত লৈছিলে গোটেই পইচাটো ঘূৰাই দিয়া ব্যৱস্থাটো কৰিব লাগে বুলি আমি মানে গৰিহণা দিছোঁ আৰু এই যুৱকজনক কোনোমতে তাতে এৰিব নালাগে আৰু এটাতো খাটি খোৱা এটা মানে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা এটা যেন ল'ৰা যেনে তেনে কাম কৰি হাজে মানে মাল বস্তু বিক্ৰী কৰি খাই আছে তেনেকুৱা জনক কিয় কৰিব লাগে যদি দিন দুপৰীয়া তেনেকৈ কৰি আছে তেন্তে মানে গধূলি হ'লে ৰাতি হ'লে তাক মানে ডেগা মাৰি পেলাব গতিকে আমি শাসনী মুক্তি সংগঠন কোনোমতে তাক মানে আমি মানি লোৱা নাই সেই যুৱকজনক অতি সোনকালে কৰায়ত্ব কৰি পেলাই তাক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এতিয়া শুনিব পাইছোঁ কোনোবাই কৈছে যে মানে তেওঁ বোলে অলপ মানে মেণ্টেলি আছে বা কিবা আছে এনেকুৱা বুলি মানে কোনোবাই অভিযোগ দেখুৱাই আছে মেণ্টেলি মানুহ কি পইচা গণিব জানে নেকি মেণ্টেলি মানুহ কি তাক পইচা কিমান আছে ১০,০০০ দিয়ে ৫,০০০ বুলি ক'ব নেকি বাকী বস্তু ভাঙিব পাৰিব নেকি গতিকে এইটো তাৰ এটা ভুৱা হৈ তেওঁ এটা মানে ভেও জুৰিছে গতিকে তাক অতি সোনকালে কৰায়ত্ব কৰিবলৈ অনাগত দিনত আমি শাসনী মুক্তি সংগ্ৰাম সমিতি আমি জিলা প্ৰশাসন দাবী জনাম বা আমি ঘেৰাও কাৰ্যসূচী ল'ব বাধ্য হ'ম নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম